আজিৰ এই ভিডিঅ'ৰ জৰিয়তে কিছুমান ধৰ্ম বিশ্বাস নকৰা নাস্তিক ভাইলৈ আমাৰ প্ৰশ্ন। তেওঁলোকৰ মতে ধৰ্ম নাই, ভগৱান নাই, আল্লাহ নাই, খুদা নাই, সৃষ্টিকৰ্তা নাই। আচৰিত কথা ভাবোঁ ভাইসকল, আপোনালোক এই পৃথিৱীত বা আহিলে কেনেকৈ? প্ৰথম প্ৰশ্ন। কোনোবাই কয় মানুহ আগতে বান্দৰ আছিল, বান্দৰৰ পৰা মানুহৰ সৃষ্টি হৈছে। মই সেইসকল নাস্তিকলৈ প্ৰশ্ন কৰোঁ, মানুহ যদি আগতে বান্দৰ আছিল, এই বান্দৰটো কোনে সৃষ্টি কৰিছিল? অন্য একো নোকোৱাকৈ আপোনালোকক এইটো কথা প্ৰশ্ন কৰিছোঁ, তোমাক সৃষ্টি কোনে কৰিলে? তুমি কৈছা যে আগতে আমি বান্দৰ আছিলোঁ, বান্দৰৰ পৰা মানুহ সৃষ্টি হৈছোঁ। হয়, মানিছোঁ তুমি বান্দৰ আছিলা। এই বান্দৰক সৃষ্টি কোনে কৰিছিল? যদি কোনোবা নাস্তিক ভাইয়ে মোৰ এই ভিডিঅ'টো চাইছে, কমেণ্টৰ জৰিয়তে মোক বুজাই দিব যে মানুহ বান্দৰ আছিল, এই বান্দৰক কোনে সৃষ্টি কৰিছিল। যদি তেওঁলোকে ক'ব পাৰে, তেতিয়াহ'লে মই মানি ল'ম তেওঁলোকৰ কথাখিনি সঁচা। আশা কৰোঁ তেওঁলোকে এই প্ৰশ্নৰ উত্তৰ দিব নোৱাৰিব, কাৰণ সৃষ্টিকৰ্তাটো কোনোবা এজন আছে, আমাৰ সৃষ্টি কৰিছে। সৃষ্টিকৰ্তা অবিহনেতো কোনো সৃষ্টি নহয়। গতিকে সকলোৱে এজন জ্ঞান বুদ্ধি বিবেক বিবেচনা থকা মানুহে এই কথাৰ উত্তৰ দিব, আমি আশা কৰোঁ। ধন্যবাদ।